নমস্কাৰ দৰ্শকসকল, এই ভিডিঅ'টো অংগনবাদী কৰ্মী, সহায়িকা, আশা কৰ্মী, ৰন্ধন কৰ্মী, NHM, SSA, মাষ্টাৰ ৰোল কৰ্মচাৰী, ঠিকাভিত্তিক কৰ্মচাৰী সকলোৰে বাবে। আপোনালোকে প্ৰথমৰ পৰা শেষলৈকে চাই থাকক। আপোনালোকৰ ন্যায়িকভাৱে কি যুক্তিসংগত সুবিধা পাব লাগে এই ভিডিঅ'টোত আপোনালোকে জানিব পাৰিব। সেয়েহে স্কিপ নকৰাকৈ প্ৰথমৰ পৰা শেষলৈকে চাই থাকক। এইটো মই NHM এমপ্লয়ীৰ ফেচবুক পেজৰ পৰা পাইছিলোঁ। কণ্ট্ৰেকচুৱেল এমপ্লয়ী আৰু ৰেগুলাৰ এমপ্লয়ীৰ দৰে ন্যূনতম মজুৰি পাব লাগিব, নহ'লে সেয়া সংবিধানৰ অনুচ্ছেদ 14ৰ ৰাইট টু ইকুৱেলিটিৰ ঠিকাভিত্তিক কৰ্মচাৰীয়ে স্থায়ী কৰ্মচাৰীৰ দৰে সুবিধা নাপায়, কিন্তু আইনগত আৰু ন্যায়িক দৃষ্টিৰে তেওঁলোকে কিছুমান মৌলিক সুবিধা পাবই লাগিব। ঠিকাভিত্তিক কৰ্মচাৰীৰ ন্যায়িকভাৱে যুক্তিসংগত সুবিধাসমূহ: ন্যূনতম মজুৰি, মিনিমাম ৱেজেছ এক্ট 1948, সমান কামৰ সমান বেতন, আৰ্টিকেল 14 আৰু আৰ্টিকেল 39D, জগজিৎ সিং কেছ 2016ৰ এইটো এটা ৰেফাৰেঞ্চ, মাতৃত্বকালীন ছুটি, মেটাৰনিটি বেনিফিট এক্ট 1961, চিকিৎসা, ESI এক্ট 1948, PF গ্ৰেচুইটি, EPF এক্ট 1952, গ্ৰেচুইটি এক্ট 1972, চাকৰি সুৰক্ষা, শুনানিৰ অধিকাৰ, নেচাৰেল জাষ্টিচ প্ৰিন্সিপাল, বনছ, ইনচেণ্টিভ পে'মেণ্ট বনছ এক্ট 1965, দীৰ্ঘকালীন কৰ্মচাৰীৰ স্থায়ীকৰণ, উমাদেৱী জাজমেণ্ট 2006 আৰু পৰৱৰ্তী ৰায়সমূহ ইয়াৰ ৰেফাৰেঞ্চ। ঠিকাভিত্তিক কৰ্মচাৰীয়ে স্থায়ী পদত নিযুক্তি হোৱা স্বত্তেও তেওঁলোকৰ কাম, দায়িত্ব আৰু অৱদান চৰকাৰী সেৱাৰ মূল অংশ। সেইবাবে ন্যায়িক দৃষ্টিৰে তেওঁলোকক ন্যূনতম মজুৰি, মৌলিক ছুটি, স্বাস্থ্য সুৰক্ষা, PF গ্ৰেচুইটি আৰু সমান দৰমহাৰ সুবিধা দিয়া আইনগত আৰু নৈতিকভাৱে দুয়োটা দিশৰ পৰা যুক্তিসংগত। কোৰ্ট দ্য ষ্টেট অৱ পাঞ্জাৱ ভাৰ্চেছ জগজিৎ সিং 2006ৰ এটা ৰায়দানত কোৱা হৈছে, ইকুৱেল পে' ফৰ ইকুৱেল ৱৰ্ক নীতি ঠিকাভিত্তিক কৰ্মচাৰীৰ ক্ষেত্ৰতো প্ৰযোজ্য হ'ব যদিহে তেওঁলোকে একেধৰণৰ কাম কৰে। সমান কামৰ বাবে সমান দৰমহাৰ অধিকাৰ, ইকুৱেল পে' ফৰ ইকুৱেল ৱৰ্ক সংবিধানৰ আৰ্টিকেল 14 আৰু 13D অনুসৰি একে ধৰণৰ কাম কৰি থাকিলে স্থায়ী আৰু ঠিকাভিত্তিক কৰ্মচাৰীয়ে সমান বেতন পাব লাগিব। যেতিয়া ঠিকাভিত্তিক কৰ্মচাৰীয়ে স্থায়ী কৰ্মচাৰীৰ দৰে দায়িত্ব বহন কৰে, তেতিয়া তেওঁলোকৰ ন্যায্য বেতন দিয়া নীতি অনুসৰি ন্যায়িকভাৱে যুক্তিসংগত। তৃতীয়তে, ছুটি আৰু মাতৃত্বকালীন সুবিধা, লিভ এণ্ড মেটাৰনিটি বেনিফিটছ। মেটাৰনিটি বেনিফিট এক্ট 1961 অনুসৰি যিকোনো মহিলা কৰ্মচাৰী স্থায়ী হওক বা ঠিকাভিত্তিত হওক মাতৃত্বকালীন ছুটি আৰু ভাত্তা পাব লাগিব। কেজুৱেল লিভ, চিক লিভ আদিও মৌলিক অধিকাৰ হিচাপে গণ্য কৰা হয়। দিল্লী হাইকোৰ্ট জাজমেণ্ট 2015, ইভেন কণ্ট্ৰেকচুৱেল ফিমেল এমপ্লয়িজ are entitled to maternity leave as per maternity benefit act। 4 নম্বৰত আছে চিকিৎসা আৰু সুৰক্ষা সুবিধা, হেল্থ এণ্ড ছেফটি। ESI এক্ট 1948 অনুসৰি ঠিকাভিত্তিক কৰ্মচাৰীয়ে যদি মাহেকীয়া হিচাপত মজুৰি লাভ কৰে, তেওঁলোকে ESI স্কিমৰ আওতাভুক্ত হ'ব লাগে। কামৰ সময়ত সুৰক্ষা, চিকিৎসা আৰু দুৰ্ঘটনাৰ ক্ষতিপূৰণ, ৱৰ্কমেন্স কম্পেনচেশ্যন এক্ট 1923ৰ আধাৰত এইটো তেওঁলোকৰ আইনগত অধিকাৰ। 5 নম্বৰতে PF আৰু গ্ৰেচুইটিৰ সুবিধা, EPF এণ্ড MP এক্ট 1952 কণ্ট্ৰেকচুৱেল কৰ্মচাৰীৰ ক্ষেত্ৰতো প্ৰযোজ্য যদি তেওঁলোকে চৰকাৰী বেচৰকাৰী খণ্ডত কাম কৰে, তথাপিতো এইটো প্ৰযোজ্য। পে'মেণ্ট অফ গ্ৰেচুইটি এক্ট 1972 যদি 5 বছৰৰ ওপৰত একেৰাহে কাম কৰে তেন্তে গ্ৰেচুইটি লাভ কৰা ন্যায়িকভাৱে যুক্তিসংগত। চাকৰি আৰু শুনানিৰ অধিকাৰ, জব চিকিউৰিটি এণ্ড ৰাইট টু হিয়াৰিং।
চুক্তিৰ ম্যাদ চলি থাকোঁতে কৰ্মচাৰীক বিনা কাৰণত চাকৰি খেদাব নোৱাৰিব। কোনোবিধ পদক্ষেপ লোৱাৰ আগতে চৌকজ নটিচ হেয়াৰিং দিয়াটো বাধ্যতামূলক। এইটো নেচাৰেল জাষ্টিছৰ মৌলিক নীতি। নো ওৱান শুড বি কণ্ডেমড আনহেয়াৰ্ড। অৰ্থাৎ তেওঁলোকক শুনানি নোহোৱাকৈ চাকৰিৰ পৰা বৰখাস্ত বা এনেকুৱা ধৰণৰ সিদ্ধান্ত ল'ব নোৱাৰিব। ইউনিয়ন অফ ইণ্ডিয়া ভাৰ্চেছ তুলসীৰাম পাটেলৰ এটা জাজমেণ্ট আছে 1985। ন্যায়ালয়ে কৈছে যিকোনো শাস্তিমূলক পদক্ষেপৰ আগতে কৰ্মচাৰীক শুনানি দিব লাগিব। 7 নম্বৰতে ইনচেণ্টিভ আৰু বনাছৰ অধিকাৰ। পে'মেণ্ট অফ বনাছ এক্ট 1965 অনুসৰি কোনো সংস্থা লাভত থাকিলে আৰু কৰ্মচাৰীয়ে বছৰত অন্ততঃ 30 দিন কাম কৰিলে তেওঁ বনাছ পাব যোগ্য। ঠিকাভিত্তিক কৰ্মচাৰীৰ ক্ষেত্ৰতো প্ৰযোজ্য যদি তেওঁলোকৰ কাম নিয়মিতভাৱে চলি থাকে। 8 নম্বৰতে দীৰ্ঘকালীন কৰ্মচাৰীৰ স্থায়ীকৰণৰ ন্যায়িক যুক্তি। যিসকলে বহু বছৰ ধৰি একে পদত একে দায়িত্বত ঠিকাভিত্তিক কাম কৰিছে তেওঁলোকৰ ৰেগুলাৰাইজেশ্যনৰ স্থায়ীকৰণ ন্যায়িকভাৱে যুক্তিসংগত বুলি আদালতে কৈছে। আৰু এটা আছে সুপ্ৰিম কোৰ্ট জাজমেণ্ট যিটো উমা দেৱী কেছ 2006 হয়। যদিও আদালতে আনৰেগুলেটেড ৰেগুলাৰাইজেশ্যনৰ বিৰোধিতা কৰিছে তথাপিতো কৈছে যে ইফ দ্য এমপ্লয়মেণ্ট ইজ লং কণ্টিনিউছ এণ্ড জেনুইন দ্য গভৰ্ণমেণ্ট শুড কনচিডাৰ ৰেগুলাৰাইজেশ্যন এজ এ ফেয়াৰ মেজাৰ। যদি দীৰ্ঘদিন ধৰি কাম কৰি আছে বা তেওঁলোকে মানে জেনুইন হয় তেন্তে গভৰ্ণমেণ্টে তেওঁলোকক ৰেগুলাৰ কৰিব পাৰে ন্যায়িকভাৱে যুক্তিসংগত সুবিধাসমূহ। 1 নম্বৰ মজুৰি ন্যূনতম মজুৰি মিনিমাম ৱেজ এক্ট 1948 আধাৰত সমান কামৰ বাবে সমান বেতন। এইটো আছে জগজিৎ সিং কেছ 2016 যিটো মানে ৰায়দান আছিল এইটো ন্যায়ৰ ভিত্তিত মই কৈ আছোঁ এইখিনি। 3 নম্বৰতে মাতৃত্বকালীন ছুটি মেটাৰনিটি বেনিফিট এক্ট 1961। 4 নম্বৰতে চিকিৎসা ESI এক্ট 1948। 5 নম্বৰতে PF গ্ৰেচুইটি EPF এক্ট 1952 গ্ৰেচুইটি এক্ট 1972। চাকৰি সুৰক্ষা শুনানিৰ অধিকাৰ নেচাৰেল জাষ্টিছ প্ৰিন্সিপাল। 7 নম্বৰতে বনাছ আৰু ইনচেণ্টিভ পে'মেণ্ট অফ বনাছ এক্ট 1965 দীৰ্ঘকালীন কৰ্মচাৰী স্থায়ীকৰণ কৰিব লাগে। 8 নম্বৰতে ন্যূনতম মজুৰি মৌলিক ছুটি স্বাস্থ্য সুৰক্ষা PF গ্ৰেচুইটি আৰু সমান দৰমহাৰ সুবিধা দিয়া আইনগত আৰু নৈতিকভাৱে দুয়ো দিশৰ পৰাই যুক্তিসংগত। এইখিনি আপোনালোকৰ কেনেকুৱা লাগিল কমেণ্ট কৰিব। এইখিনি মই NHCMৰ ফেচবুক পেজত পাইছিলোঁ তাৰ পৰা সংগ্ৰহ কৰি আপোনালোকৰ সুবিধাৰ বাবে শ্বেয়াৰ কৰি দিলোঁ ইউটিউবত।